মৰমৰ বন্ধুসকল, বেছত নেষ্টেড আৰু মাল্টি-লেভেল ইফ ষ্টেটমেণ্টৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম। এই টিউটৰিয়েলটোত আমি শিকিম নেষ্টেড ইফ এলছ আৰু মাল্টি-লেভেল ইফ এলছ ষ্টেটমেণ্টৰ বিষয়ে। আমি এইটো কিছু উদাহৰণ ব্যৱহাৰ কৰি কৰিম। এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপুনি লিনাক্স অপাৰেটিং সিস্টেমৰ সৈতে পৰিচিত হ'ব লাগিব। যদি নহয়, সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক। এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেম আৰু GNU বেছ টাঙৰণ 4.1.10। GNU বেছ টাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে। আহক আমি নেষ্টেড ইফ এলছ ষ্টেটমেণ্টৰ প্ৰবাহ বুজো। ইয়াত যদি শৰ্ত 1 টো ট্ৰু হয়, তেন্তে শৰ্ত 2 টো সমাধিত হ'ব। যদি শৰ্ত 2 টো ট্ৰু হয়, তেন্তে স্টেটমেন্ট 1 টো কাৰ্যকৰী হ'ব। অৰ্থাৎ মাত্ৰ যেতিয়া দুইটা শৰ্ত 1 আৰু 2 ট্ৰু হয়, তেতিয়া স্টেটমেন্ট 1 কাৰ্যকৰী হ'ব। যদি শৰ্ত 1 টো ফলছ হয়, তেন্তে স্টেটমেন্ট 3 কাৰ্যকৰী হ'ব। আৰু যদি শৰ্ত 2 টো ফলছ হয়, তেন্তে স্টেটমেন্ট 2 কাৰ্যকৰী হ'ব। আহক এটা উদাহৰণ চাওঁ। মই কোডটো nestedifelse.sh ফাইলটোত লিখি থৈছো। মই ইয়াক খুলিম। মই এতিয়া কোডটো বৰ্ণনা কৰিম। এইটো হৈছে চিবেং লাইন। ভেৰিয়েবল নেমটোত অনুসাৰ মানটো সংযুক্ত কৰা হৈছে। ভেৰিয়েবল পাছৱৰ্ডটোত abc123 মানটো সংযুক্ত কৰা হৈছে। ৰিড কমাণ্ডটোৱে ষ্টেণ্ডাৰ্ড ইনপুটৰ পৰা এশাৰী ডাটা পঢ়িব। -p ফ্লেগে প্ৰম্পটটো দৰ্শিত কৰে। -p ৰ পাছৰ ষ্ট্ৰিং এণ্টাৰ নেমটো টাৰ্মিনেলত দৰ্শিত হ'ব। মাইনেম হৈছে এটা ভেৰিয়েবল যি উপভোক্তাই এণ্টাৰ কৰা আখৰ জমা কৰে, যি হৈছে ইউজাৰ ইনপুটটো। প্ৰথম ইফ ষ্টেটমেণ্টটোৱে মাইনেম আৰু নেম ভেৰিয়েবল দুটাক তুলনা কৰে, যি হৈছে ভেৰিয়েবল নেমত জমা থকা ইউজাৰ ইনপুট আৰু মানটো অৰ্থাৎ অনুসা। যদি মান দুটা সদৃশ হয়, তেন্তে এই ইফ ষ্টেটমেণ্টটোত বাকি থকা কোডটো কাৰ্যকৰী হ'ব। ৰিড কমাণ্ডটোৱে মাইপাছৱৰ্ড ভেৰিয়েবলত এণ্টাৰ কৰা পাছৱৰ্ডটো পঢ়ে আৰু জমা কৰে। ইয়াত -s ফ্লেগ আছে চাইলেণ্ট মোডৰ বাবে। ই বুজায় যে উপভোক্তাই এণ্টাৰ কৰা আখৰসমূহ টাৰ্মিনেলত দৰ্শিত নহ'ব। ইয়াত আমাৰ আন এযোৰা ইফ এলছ ষ্টেটমেণ্ট আছে। এই ইফ এলছ ষ্টেটমেণ্টযোৰা প্ৰথম ইফৰ ভিতৰত নেষ্টেড হৈ থাকে। দ্বিতীয় ইফ ষ্টেটমেণ্টটোৱে ভেৰিয়েবল মাইপাছৱৰ্ড আৰু পাছৱৰ্ডক তুলনা কৰে। যেতিয়া ইফ শৰ্তটো ট্ৰু হয়, ইকোৱে টাৰ্মিনেলত ৱেলকাম বাৰ্তাটো দৰ্শিত কৰে, যি হৈছে পাছৱৰ্ডসমূহ সদৃশ হয়। -e য়ে \escapes-ৰ অনুবাদক সক্ৰিয় কৰে। /n হৈছে নতুন শাৰীৰ বাবে, যি বুজায় ষ্ট্ৰিংটো এটা নতুন শাৰীত ছপা হ'ব। যেতিয়া ইফ শৰ্তটো ট্ৰু নহয়, তেতিয়া এলছে শৰ্তটো কাৰ্যকৰী হ'ব, যি হৈছে যেতিয়া পাছৱৰ্ডসমূহ সদৃশ নহয়, এলছে শৰ্তটো কাৰ্যকৰী হ'ব। এই ক্ষেত্ৰত ইকোৱে দৰ্শিত কৰে ৰং পাছৱৰ্ড। f য়ে আভ্যন্তৰীণ ইফ এলছে ষ্টেটমেণ্টটো শেষ কৰে। আমাৰ প্ৰথম ইফ এলছে ষ্টেটমেণ্টটোলৈ ঘূৰি আহোঁ। যদি মাইনেম আৰু নেমত থকা মানসমূহ সদৃশ নহয়, তেন্তে এই এলছে ষ্টেটমেণ্টটো কাৰ্যকৰী হ'ব। ই টাৰ্মিনেলত ৰং নেম বাৰ্তাটো ইকো কৰিব। f য়ে বৈশিষ্ট্য ইফ এলছে ষ্টেটমেণ্টটো শেষ কৰে। এতিয়া আপোনাৰ কীবোৰ্ডত একেলগে Ctrl, Alt আৰু T কী টিপি টাৰ্মিনেল উইণ্ডখন খোলক। ফাইলটো এক্সিকিউটেবল বনাওক। লিখক chmod স্পেচ +x স্পেচ nestedifelse.sh। এতিয়া লিখক /nestedifelse.sh। প্ৰোগ্ৰামটোৱে দুটা শৰ্ত প্ৰতিপন্ন কৰে, যি হৈছে নেম আৰু পাছৱৰ্ড। যেতিয়া ই টাৰ্মিনেলত কাৰ্যকৰী হয়, ইয়াত প্ৰম্পটটোৱে দৰ্শিত কৰে এণ্টাৰ নেম। আহক আমি লিখো অনুসা। যিহেতু এই শৰ্তটো ট্ৰু হয়, পাছৰ ইফ শৰ্তটো সমাধান হ'ব।
এতিয়া প্ৰম্পটয়ে ক'ব পাসওয়াৰ্ড মই পাসওয়াৰ্ডটো abc123 বুলি লিখিম পাসওয়াৰ্ডটো ভেৰিয়েবল পাসওয়াৰ্ডত থকা মানটোৰ সৈতে সদৃশ হ'ব গতিকে প্ৰম্পটয়ে ওয়েলকাম বাৰ্তাটো দৰ্শিত কৰে এতিয়া আহক আমি স্ক্ৰিপ্টটো আকৌ কাৰ্যকৰী কৰো আপ এৰো কিটো টিপক .nestedifelse.sh লৈ যাওক এন্টাৰ টিপক এবাৰ আমি একেটা নাম বেলেগ পাসওয়াৰ্ডৰ সৈতে এন্টাৰ কৰিম গতিকে মই নামটো অনুষা হিচাপে আৰু পাসওয়াৰ্ডটো 123 হিচাপে এন্টাৰ কৰিম নেম মানসমূহ সদৃশ হ'ব কিন্তু পাসওয়াৰ্ড মানসমূহ নহব গতিকে ৰং পাসওয়াৰ্ড বাৰ্তাটো দৰ্শিত হ'ব ই প্ৰমাণ কৰে যে প্ৰথম ইফ স্টেটমেন্টৰ ভিতৰত থকা নেষ্টেড এলছে স্টেটমেন্টটো কাৰ্যকৰী হল আহক স্ক্ৰিপ্টটো আৰু এবাৰ কাৰ্যকৰী কৰো এবাৰ আমি নামটো স্বাতি হিচাপে দিম ৰং নেম বাৰ্তাটো দৰ্শিত হৈছে এটো এই কাৰণে যে স্বাতি নামটো আগতে ডিক্লেয়াৰ কৰা মান অনুসাৰ সদৃশ নহয় নিয়ন্ত্ৰণটোৰ প্ৰথম ইফ স্টেটমেন্টৰ পৰা বাহিৰ ওলাই আৰু এলছে স্টেটমেন্টটো কাৰ্যকৰী কৰে ই ৰং নেম বাৰ্তাটো ছপা কৰে এতিয়া আহক আমি মাল্টি লেভেল ইফ এলছে স্টেটমেন্ট চাও যদি শৰ্ত 1 টো ট্ৰু হয় তেতিয়া স্টেটমেন্ট 1 টো কাৰ্যকৰী হয় যদি শৰ্ত 1 টো ফলছে হয় তেতিয়া শৰ্ত 2 টো সমাধান হয় যদি শৰ্ত 2 টো ট্ৰু হয় তেতিয়া স্টেটমেন্ট 2 টো কাৰ্যকৰী হয় আৰু যদি শৰ্ত 2 টো ফলছে হয় তেতিয়া শৰ্ত n টো সমাধান হয় যদি শৰ্ত n টো ট্ৰু হয় তেতিয়া স্টেটমেন্ট n টো কাৰ্যকৰী হয় আৰু যদি শৰ্ত n টো ফলছে হয় তেতিয়া স্টেটমেন্ট x টো কাৰ্যকৰী হ'ব আহক এটা উদাহৰণ চাও মোৰ এটা কাম কৰা উদাহৰণ আছে মই এটো খুলিম মন কৰিব যে আমাৰ ফাইল নেমটো হৈছে multilevel-ifelse.sh আহক আমি কোডটোৰ দ্বাৰা আগবাঢ়ো এটো হৈছে শিবেং শাৰী মাইষ্ট্ৰিং হৈছে এটা ভেৰিয়েবল যি কাৰ্যকৰণৰ সময়ত উপভোক্তাই ইনপুট কৰা শব্দটো জমা কৰে ইফ শৰ্তটোৱে পৰীক্ষা কৰে যে ইনপুট ষ্ট্ৰিংটো নাল নেকি -z পৰীক্ষা কৰে যে ষ্ট্ৰিংটোৰ দৈৰ্ঘ্য শূন্য নেকি টাৰ্মিনেলত মেন টেষ্ট লিখক আৰু বিভিন্ন ষ্ট্ৰিং তুলনাসমূহ বিশ্লেষণ কৰক এই ইকো স্টেটমেন্টটো ছপা হ'ব যদি একো এন্টাৰ কৰা নহয় প্ৰথম এলিফ শৰ্তটোৱে পৰীক্ষা কৰে যে ইনপুট ষ্ট্ৰিংটোত ৰাজ উপলব্ধ নেকি যদি এটো হয় তেন্তে এই ইকো স্টেটমেন্টটো ছপা হ'ব ওয়াইল্ড কাৰ্ড ক্যাৰেক্টাৰটোৱে নিশ্চিত কৰে যে ইয়াত ৰাজৰে যদি কিবা শব্দ থাকে চিহ্নিত হ'ব পাছৰ এলিফ শৰ্তটোৱে পৰীক্ষা কৰে যে ইনপুট ষ্ট্ৰিংটোত জিত শব্দটো উপলব্ধ নেকি যদি এটো হয় তেন্তে এই ইকো স্টেটমেন্টটো ছপা হ'ব এলছে শৰ্তটো কাৰ্যকৰী হ'ব যেতিয়া ওপৰৰ সকলো শৰ্তসমূহ অসফল হ'ব আৰু ই সৰি input does not contain either Raj or Jit বাৰ্তাটো দৰ্শিত কৰিব fi মাল্টি লেভেল if else স্টেটমেন্টৰ শেষক সূচায় আহক আমি প্ৰগ্ৰামটো কাৰ্যকৰী কৰো আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক লিখক chmod স্পেচ +x স্পেচ multilevel-ifelse.sh লিখক /multilevel-ifelse.sh আমাক এটা ইনপুট দিবলৈ ক'ব আহক আমি বিভিন্ন ইনপুট দিও আৰু প্ৰতিবাৰ কি হয় চাও প্ৰথমে মই একো নিলিখাকৈ এন্টাৰ টিপিম nothing was entered বাৰ্তাটো দৰ্শিত হৈছে আৰু নিয়ন্ত্ৰণটো মাল্টিলেভেল if else স্টেটমেন্টৰ পৰা বাহিৰ ওলাইছে মই প্ৰম্পটটো খালি কৰিম আহক আমি স্ক্ৰিপ্টটো এটা বেলেগ ইনপুটৰে কাৰ্যকৰী কৰি চেষ্টা কৰো আপ এৰো কি টিপক .multilevel-ifelse.sh লৈ যাওক এন্টাৰ টিপক প্ৰম্পটয়ে এন্টাৰ a word দৰ্শিত কৰিছে মই লিখিম অভিজিত আউটপুটটো দৰ্শিত হৈছে যে অভিজিত contains word jit ই দেখায় যে নিয়ন্ত্ৰণটো আমাৰ কোডটোৰ তৃতীয় শৰ্তটোলৈ প্ৰবাহিত হৈছে প্ৰথম দুটা শৰ্ত সদৃশ নহয়
সকলো চৰ্তসমূহৰ বাবে একেটা যুক্তি প্ৰয়োগযোগ্য হয় প্ৰগ্ৰামটো বিভিন্ন ইনপুটসমূহৰ সৈতে কাৰ্যকৰী কৰি ফলাফলসমূহ নিৰীক্ষণ কৰক আহক আমি মূলভাৱ চাওঁ এই টিউটৰিয়েলটোত আমি শিকিলো ব্যৱহাৰ nested if else name আৰু পাছৱৰ্ড ভেৰিফিকেশ্যনৰ সৈতে আৰু মাল্টি লেভেল if else string comparison program এটা অনুশীলনী হিচাপে এটা প্ৰগ্ৰাম লিখক বিভিন্ন বাৰ্তা আউটপুট দিবলৈ যেতিয়া সংখ্যাটো 3তকৈ ডাঙৰ 3তকৈ সৰু বা 3ৰ সমান বা যেতিয়া উপভোক্তাৰ ইনপুটটো খালী হয় তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এইটো স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটৰিয়েল দলে অৱদান দিছে মই মৌচম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ